আজি মোৰ ওচৰত আছে 10 টকীয়া 20 টকীয়া 50 টকীয়া 100 টকীয়া 200 টকীয়া আৰু 500 টকীয়া নোট এই নোট কেইখনৰ পাছফালে কিহৰ চিত্ৰ অংকিত হৈ আছে আপোনালোকে বাৰু জানেনে যদি নাজানে তেন্তে আহক আজি এই ভিডিওটো চাওঁ 10 টকীয়া নোটখনৰ পাছফালে থকা চিত্ৰটো হৈছে উৰিষ্যাৰ কৰ্ণাকৰ সূৰ্য মন্দিৰ 20 টকীয়া নোটখনৰ পাছফালে থকা চিত্ৰটো হৈছে এলোৰা গুহা 50 টকীয়া নোটখনৰ পাছফালে থকা চিত্ৰটো হৈছে কৰ্ণাটকৰ হাম্পিৰ ৰথ 100 টকীয়া নোটখনৰ পাছফালে থকা চিত্ৰটো হৈছে গুজৰাটত অৱস্থিত ৰাণীৰ বাফ 200 টকীয়া নোটখনৰ পাছফালে থকা চিত্ৰটো হৈছে মধ্যপ্ৰদেশৰ সাঞ্চি স্তূপ 500 টকীয়া নোটখনৰ পাছফালে দিল্লীৰ লালকিল্লাৰ ছবি অংকিত হৈ আছে বৰ্তমান পাবলৈ নাইকিয়া 2000 টকীয়া নোটখনৰ পাছফালে আছে ভাৰতে প্ৰথম মংগল গ্ৰহত পঠিওৱা উপগ্ৰহ মংগলযানৰ চিত্ৰ